এখন ঘর আছে যে বেড়া লাগা ঘর মানে কোনফালে দরজা বুজি নাপায় এই ঘৰত সোমাম এতিয়া বলক ইয়াতে আপোনালোকে হাতৰ চাপ উঠাব পাৰিব এনেকুৱা ইয়াতে পানী ক'ৰ পৰা পৰি আছে ইফালেতো নলৰ এইটো সাইড নাই তো পানী ক'ৰ পৰা আহিছে এইটো হে গাইজ আসসালামু আলাইকুম এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল তো গাইজ মই বৰ্তমান আহিছোঁ ছায়েন্স মিউজিয়াম আৰু আজিৰ বতৰটো মানে একেবাৰে ঠাণ্ডা বতৰ কুঁৱলীয়া বতৰ মানে আজি 2-3 দিনৰ পৰা গোটেই দিনটো মানে কুঁৱলী পৰি থাকে মানে ৰদ দেখাও নাই আজি 3-4 দিন হৈ গ'ল ৰদ দেখাও নাই তো আজি আহিছোঁ আমি ছায়েন্স মিউজিয়াম আপোনালোকক দেখাম ছায়েন্স মিউজিয়ামৰ দৃশ্য দেখাম বহুত ধুনীয়াকৈ সজাই ৰাখিছে আপোনালোকক দেখাম চব তো বলক বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ তো প্ৰথমে আপোনালোকে এইফালে গেটেদি সোমাই আহি দেখা পাব এখন এয়া চাওক এয়াৰক্ৰাফ্ট আছে আৰু বহুত ধুনীয়াকৈ মানে ফুলেৰে সজাই ৰাখিছে এই মানে ফুলৰ দৃশ্যটো চাওক না আপোনালোকে ৱাও মানে আপোনালোকে ছায়েন্স মিউজিয়াম আহিলে কিবা নহয় কিবা শিকিব পাৰিব কাৰণ ছায়েন্স মিউজিয়াম ইয়াতে যিমান বস্তু আছে চব ছায়েন্সৰ বস্তু মাইণ্ড ডেভেলপ হয় এইটো চাওক আপোনালোকে মানে যিমান বস্তু দেখিব কিবা নহয় কিবা আপোনাৰ মানে মাইণ্ডত খেলি থাকিব যে ইয়াতে পানী ক'ৰ পৰা আহি আছে কেনেকুৱা তো এইটো আপোনালোকে যদি অলপ চিন্তা কৰে আপোনালোকৰ মাইণ্ড ডেভেলপ হ'ব ঠিক তেনেকৈ আৰু বহুত বস্তু আছে এনেকুৱা আপোনালোকক ভিতৰত সোমাই চব দেখাম এটা এটাকৈ চব দেখামতো কৈছোঁ কিন্তু চব দেখুওৱা সম্ভৱ নহয় বহুত বস্তু আছে আপোনালোক আহিব মই যিমান পাৰোঁ কেপচাৰ কৰিম চাওক এইটো আৰু এটা বস্তু মানে আপুনি চিন্তা কৰিব যে ইয়াতে পানী ক'ৰ পৰা পৰি আছে ইফালেতো নলৰ এইটো ছাইড নাই তো পানী ক'ৰ পৰা আহিছে এইটো আপোনালোকে চিন্তা কৰিব ইয়াতে আপোনালোকৰ মানে মাইণ্ডৰ ওপৰত প্ৰেছাৰ পৰিব আপোনালোকে বুজিব পাৰিব ইয়াতে এটা ৰাং নিচিনা মানে পাতলকৈ এটা প্লাষ্টিক আছে পাইপ আছে প্লাষ্টিকৰ পাইপ তো এইটোৰে তলৰ পৰা এনেকুৱা পানী উঠি আছে আকৌ নামি আছে ৱাও এই দৃশ্যটো চবতকৈ বেছি ভাল লাগিছে মইতো আগতে আৰু দুবাৰ আহিছোঁ ছায়েন্স মিউজিয়াম আজিলৈ 3বাৰ তো এনেকুৱা লগা নাই যে মই মানে আজি আগতে আৰু দুবাৰ আহিছোঁ এনেকুৱা কিন্তু লগা নাই আজি কিবা মানে নতুনকৈ দেখি আছোঁ এনেকুৱা লাগিছে মানে বৰ্তমান পিকনিক টাইম চলি আছে আৰু মানে বহুতকৈ সুন্দৰকৈ মানে সজাই ৰাখিছে বহুত বেছি ভাল লাগিছে এনেকুৱা মোৰ লগাও নাই যে মই আগতে আৰু দুবাৰ আহিছোঁ যি দেখিছোঁ এনেকুৱা লাগিছে নতুনকৈ দেখি আছোঁ কিডছ প্লে জ'ন তো ইয়াতে অকল মানে ল'ৰা ছোৱালীসকলৰ খেলিবৰ ঠাই ইয়াতে ডাঙৰ মানুহৰ একো কাম নাই তথাপিও আমাৰ লগতে যিহেতু কিডছ আহিছে তো তেওঁলোকক ইয়াতে অলপ এনজয় কৰাই আছোঁ এতিয়া আমি গৈ আছোঁ ভিতৰৰ ফালে মানে ভিতৰত এখন ঘৰ আছে আপোনালোকে নিশ্চয় জানে ইয়াতে বহুতো ছায়েন্সৰ বস্তু আছে এইটো চাওক ইয়াতে জিন্দা মাছ ৰাখিছে বহুত ধুনীয়াকৈ সজাই আৰু লগতে অক্সিজেনৰ ব্যৱস্থা কৰিছে কিয়নো ইয়াতে কোনোফালে মানে একো হাৱাও সোমাব নোৱাৰে তাৰ কাৰণে ইয়াতে অক্সিজেনৰ ব্যৱস্থা কৰা আছে ইয়াত চাওক চবফালে এনেকুৱা ৱাও ইয়াতে বহুত ধুনীয়া এখন চেলফি পইণ্ট ৰাখিছে চাওক এতিয়া আমি উঠি যাওঁ ওপৰৰ ফালে wow ফান সায়েন্স মজাৰ বিজ্ঞান ইয়াতে আপোনালোকে হাতৰ চাপ উঠাব পাৰিব এনেকুৱা এইটো চাওক এখন ঘৰ আছে যে বেড়া লাগা ঘৰ মানে কোনফালে দৰজা বুজি নাপায় এই ঘৰত সোমাম এতিয়া বলক মিৰৰ মজে বলক আমিও মজে মজ কৰোঁ ৱাও পিছত এক্সিট বিচাৰি নাপাম যাওক চাৰিওফালে গ্লাছৰ মাজেৰে ৰাস্তা এইটো চাওক ৰাস্তা নাই অ' মাই গড ক'ত এক্সিট ক'ত নাহে দেখোন ক'ত এক্সিট ক'ত এই পাইছোঁ লাষ্টত এইখন এখন আচৰিত ঘৰ মই ভিতৰত সোমাই আপোনালোকক দেখাওঁ যে ইয়াতে কি আছে সেইটো চাওক ভয় লাগে প্ৰথমতে মই বহুত ভয় পাইছিলোঁ চাওক অ' মাই গড ইয়াতে এনেকুৱা লাগিছে বহুত শক্তি প্ৰয়োগ কৰি ঠেলি আছে ৱাও কি যে অন্ধকাৰ ভিতৰত সোমাই গৈছোঁ
ভয় লাগিছে, কোনো নাই ইয়াতে, মই অকলে জাষ্ট আপোনালোকক দেখাবৰ কাৰণে। সঁচাকৈ কৈছোঁ, মই প্ৰথমতে আহি একেবাৰে সঁচা মানুহ ভাবিছিলোঁ। কিবা কৈছে, ইফালে নাযাব নেকি কৈছে, চাওঁ। অঁ ইফালে এক্সিট, অঁ দেখাই দিছে যে ইফালে এক্সিট। ৱাও, ইয়াতে আৰু এটা বস্তু, মানুহৰ অকল ডিঙিৰ ওপৰৰখিনি দেখা পায়, তলফাল নাই। ইয়াতে এটা কুঁৱা আছে, কুঁৱা নহয় এইটো চাওক, অকল মানে এই টাইলছৰ ওপৰৰখিনি আছে, কিন্তু দেখিলে এনেকুৱা লাগে পূৰা কুঁৱা। এইটো চাওক, অ' মাই গড। এই চেলফি পইণ্টখন এবাৰ বিল্ডিঙৰ ওপৰৰ পৰা চাওক, মানে কিমান ভালকৈ সজাইছে, কিমান ধুনীয়াকৈ সজাইছে। ভালকৈ সজালে কি হ'ল গাইজ, চব আমাৰ ওপৰতে। আগতে 30 টকা আছিলে টিকেট, আজি টিকেট কাটোতে 45কৈ লৈছে এজনৰ। আগতে 30 টকাকৈ আছিলে, 15 টকাকৈ বাঢ়ি গ'ল। এইটো এটা বস্তু, বহুত টেকনিকেল বস্তু। এইটো অইল, মানে তেল কেনেকৈ ৰিফাইন কৰা হয়। এইটো চাওক, মানে কেনেকৈ ৰাখিছে গাইজ, মানে অইল ৰিফাইনেৰী। গাইজ চব মানুহে খালী কয় যে মই লাম্বা হৈ গৈছোঁ। এইটো চাওক, ক'ত মই লাম্বা, এতিয়া মানুহৰ নজৰ লাগি গ'ল। এতিয়া আৰু মানে এইটো চাওক, আৰু চাপৰ হৈছোঁ এতিয়া। এই মানুহৰ নজৰটো ইমান বেয়া, আপোনালোকে ভাবিব পাৰে এই মিৰৰখনেই বেয়া। আচ্ছা বেলেগ মিৰৰত দেখাওক, এইটো চাওক, আৰু চাপৰ। मारो मुझे, मारो मारो मुझे, मारो मारो। नहीं ये मजाक हो रहा है, एक सेकंड यार, मजाक हो रहा है। कैसे कैसे लोग रहते हैं यार। কি হ'ব আৰু দে। এইটো কি মাছ চাওকচোন গাইজ, মই চিনি পোৱা নাই। সাগৰৰ মাছ নেকি, কি নাম এই মাছটো, জানিলে কমেণ্ট কৰিব। মই মনে মনে ভাবিছিলোঁ যে ইয়াতে অলপ উঠিম নেকি, এইবিলাকত অলপ ফূৰ্তি কৰিম নেকি। দে আৰু ইয়াতে লিখা দেখিছোঁ কিডছ আপ টু 14 years of age। দে আৰু আমাৰ বয়স হৈ গ'লে কি হ'ল, আমাৰ কি মন নাই নেকি? এতিয়া আমি গৈ আছোঁ, উঠিমেই, ইয়াতে বয়স হ'লে কি হ'ল, চেম বস্তু বাহিৰতো আছে, বয়স নালাগে। দে আৰু ইয়াতে উঠিম এতিয়া, দে আৰু এনজয় কৰিব লাগে। ओह यार ये कितनी औसम है यार। এতিয়া আহিলোঁ ছায়েন্স মিউজিয়ামৰ আৰু এখন দুনিয়াত। এয়া চাওক, ৱাও, ইয়াতে গ্লাছৰ ভিতৰত আৰু আছে। বলক এইফালে ডাইনছৰ আছে আৰু বহুত কিবা কিবি চব দেখা পায়। আৰু এটা কথা, যিমানেই ধুনীয়া নহওক কিয় গুৱাহাটী বা আমাৰ অসম, তথাপিও মানে জুবিন দা অবিহনে মানে কিবা এটা মানে খালী খালী লাগে। কেনেকৈ মানে মই ফিল কৰি আছোঁ গাইজ, সঁচাকৈ একেবাৰে সঁচাকৈ কৈছোঁ, মানে জুবিন দা অবিহনে কিবা মানে খালী খালী ফিল হয়। প্ৰাক ঐতিহাসিক জীৱ উদ্যান, আৰু ইফালেদি পিকনিক পাৰ্টি চলি আছে। ইয়াতে অলপ খালী জেগা আছে, সেইকাৰণে তেওঁলোকে পিকনিক পাৰ্টি কৰিব আহিছে। দূৰৰ পৰা আহিলে মানে এইটোও ভাল, মানে ইয়াতে জাগাত খোৱাটো এইটো মজাই বেলেগ। আৰু ইয়াতে ছুইমিং পুলৰ লগতে বহুত ধুনীয়া এখন দলং আছে। এয়া চাওক, কাঠৰ দলং, বহুত ধুনীয়া দলং। এইটো চাওক, ইয়াৰ পৰা পানী ওলাই ইফালে আহি আছে। গাইজ এতিয়া পূৰা সন্ধিয়া হ'ব ধৰিছে, মানে বৰ্তমান প্ৰায় 4টা বাজি আছে, লগভগ 3:37 এনেকুৱা হৈছে। তো এতিয়া বন্ধ হৈ যাব গেট, আমি এতিয়া ওলাই যাম। আৰু আজিৰ ভিডিঅ'টো কেনেকুৱা লাগিছে আপোনালোকে নিশ্চয় কমেণ্ট কৰি জনাব। আৰু আপুনি যদি মোৰ চেনেলত নতুন হয় তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো আজিৰ ভিডিঅ'টো এইখিনি আছিল, আৰু দেখাব নেক্সট ব্লগত। তো বাই বাই। ডিঙিৰ অৱস্থা একেবাৰে শেষ, ডিঙি ভাঙি গ'ল, মাতিব পৰা নাই, তথাপিও ব্লগ শ্বুট কৰি আছোঁ। দে আৰু